নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে আজি উৎকোট গৰমে দহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি গৰমৰ প্ৰকোপ। অহা দুটা দিনলৈ অব্যাহত থাকিব গৰম। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। গুৱাহাটীত আজিও সৰ্বাধিক তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছ। ভিন্ন প্ৰান্তত তাপমাত্ৰা অধিক তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা। আমি এই মুহূৰ্তত জনাই আছো যোৰহাট ডিব্ৰুগড়তো তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছৰো অধিক। আজি উৎকোট গৰমে দহিছে সমগ্ৰ ৰাজ্য। আপোনালোকৰ ফালে কিমান ডিগ্ৰী চেলছিয়াছ গৰমে দহিছে সেয়া কমেণ্টত এতিয়াই মতামত জনাওক। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। যুদ্ধ জৰ্জৰ ইউক্ৰেইনলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আগষ্ট মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী যাব ইউক্ৰেইনলৈ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক নৰেন্দ্ৰ মোদীয়ে কৰিব বিশেষ সাক্ষাৎ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে মোদীৰ ইউক্ৰেইন ভ্ৰমণক লৈ বিশেষ চৰ্চা। শেহতীয়াকৈ দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পিছত নৰেন্দ্ৰ মোদী প্ৰথমবাৰলৈ যাব ইউক্ৰেইনলৈ। মোদীৰ এই ভ্ৰমণৰ পিছত দুই দেশৰ যুদ্ধ শেষ হ'ব বুলি আশা কৰিছে প্ৰকাশ। ২০২২ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি আছে মহাযুদ্ধ। যি যুদ্ধত সহস্ৰাধিক লোকে হেৰুৱাইছে প্ৰাণ, আহত হৈছে বহু লোক। আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত ভয়ংকৰ বাছ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু পিকআপ বাহনৰ প্ৰচণ্ড সংঘৰ্ষ। দ্ৰুতবেগী বাছখনে মহতিয়ালে পিকআপ বাহন। পিকআপ বাহনক মহতিয়ালে এঘৰৰ দেৱালত খুন্দা বাছখনৰ। বাছৰ খুন্দাত পুখুৰীত পৰিলগৈ পিকআপ বাহনখন। দুৰ্ঘটনাত বাছখনৰ দুজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। আমি এই মুহূৰ্তত দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ, এয়া চাব পাৰে। বাছখনে কেনেদৰে দেৱালত গৈ খুন্দা মাৰিছে আপোনালোকে চাব পাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিজেপি এৰি ৰাইজৰ দলত যোগ দিলে কেইবাজনো নেতাই। অখিল গগৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। ২ শতাধিক নেতাৰ ৰাইজৰ দলত যোগদান। শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন্দ্ৰনাথ মোহনৰো যোগদান। বিজেপিকে ধৰি অন্য দলৰ কেইবাজনো নেতাই যোগ দিছে ৰাইজৰ দলত। মাছখোৱা ITI সাংস্কৃতিক প্ৰকল্পত যোগদান কাৰ্যসূচী। প্ৰাক্তন বিজেপি নেতা জ্যোতিষ্ঠ গগৈয়েও যোগ দিলে ৰাইজৰ দলত। অখিল গগৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। অসমবাসীৰ বাবে আহিছে ঐতিহাসিক দিন। বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ আনুষ্ঠানিক ঘোষণা। দিল্লীত ইউনেস্কোৱে কৰিলে আনুষ্ঠানিক ঘোষণা। ঘোষণাৰ মাজতে অসমবাসীৰ মাজতে আনন্দ উল্লাস। ২০১৪ চনৰ পৰা UNESCOৰ পাৰম্পৰিক তালিকাত নাম আছিল চৰাইদেউৰ। পৰৱৰ্তী খবৰটো হৈছে সকলোৰ বাবে এটা বিগ নিউজ, এটা জানিবলগীয়া খবৰ। ব্যক্তিগত হাস্পাতালত আয়ুষ্মান কাৰ্ড বন্ধ হোৱাৰ খবৰক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ। কেৱল চৰকাৰী চিকিৎসালয়তে পাব আয়ুষ্মান কাৰ্ডৰ সম্পূৰ্ণ সেৱাসমূহ। ব্যক্তিগত হাস্পাতালত লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ সকলো সুবিধা। আয়ুষ্মান কাৰ্ডৰ সেৱাৰ এক সংশোধনীৰ আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল গুৰুতৰ ৰোগৰ চিকিৎসাহে হ'ব ব্যক্তিগত হাস্পাতালৰ। চৰকাৰী চিকিৎসালয়ত সম্ভৱপৰ নোহোৱা ৰোগৰ ক্ষেত্ৰত লাভ কৰিব সেৱা। বিপৰীতে চৰকাৰী চিকিৎসালয়ত পাব আন সকলো ৰোগৰ চিকিৎসা সেৱা।
চৰকাৰী স্বাস্থ্য খণ্ডৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই সিদ্ধান্ত নিশা ছ'চিয়েল মিডিয়া যোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো লৈ। খুন ৰূপসহ 1 লাখ টকা নগদ ধন লুট ডকাইতৰ। আৰু পুৱতি নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে ফৰেনচিকৰ দল। পৰৱৰ্তী খবৰটো হৈছে বন্ধ হৈ পৰিছে পুনৰবাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হোৱাৰ ফলতে বন্ধ হৈছে ফেৰী সেৱা। আন এটা খবৰ হৈছে ৰাহুল গান্ধীক তলব আদালতৰ। উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ MP MLA আদালতত উপস্থিত ৰাহুল গান্ধী। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক হত্যাকাৰী বুলি অভিহিত কৰিছিল ৰাহুল গান্ধীয়ে। আন এটা খবৰ হৈছে জিঅ'ৰ গ্ৰাহকসকললৈ সুখবৰ। বিশেষ অফাৰ প্ৰদান কৰিছে জিঅ'ই। 30% ৰেহাই আগবঢ়োৱা হৈছে জিঅ' এয়াৰ ফাইবাৰ প্লানত। এই ফ্ৰীডম অফাৰৰ জৰিয়তে নতুন জিঅ' এয়াৰ ফাইবাৰ ব্যৱহাৰকাৰীসকলে ইনষ্টলেশ্যন চাৰ্জত 1000 টকা ৰেহাই লাভ কৰিব। যোৱা 26 জুলাইৰ পৰা 15 আগষ্টলৈ বা 15 আগষ্টৰ ভিতৰতে বাহল থাকিব এই অফাৰসমূহ। জিঅ' ফাইবাৰ সংযোগ ল'বৰ বাবে যদি আপুনি বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত মিছ কল দিয়ক। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশৰ যুৱক পালেহি অসম। বাংলাদেশী যুৱকক অপহৰণ কৰি লৈ অনা হ'ল কাছাৰলৈ। চলন্ত বাহনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা পৰিছে বাংলাদেশী যুৱকৰ। যুৱকজনৰ নাম ৰাজীৱ শ্বেখ। বাংলাদেশৰ পাবনা জিলাত গড় হৈছে ৰাজীৱ শ্বেখৰ। স্থানীয় ৰাইজে যুৱকজনৰ বাক্য শুনাৰ পাছত খবৰ দিছে আৰক্ষীক। আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে যুৱকজনক। বৰ্তমান যুৱকজন আছে কাছাৰ আৰক্ষীৰ জিম্মাত। এই মুহূৰ্তত বিশেষ যুৱকজনক দেখুৱাই আছো। এইজন আছিল বাংলাদেশী যুৱক। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। মেঘালয়ত উৎপত্ত পৰিস্থিতি। অসম বাহন মেঘালয়ত প্ৰৱেশত বাধা। আমি পুনৰবাৰ জনাই আছোঁ অসমৰ বাহনসমূহ মেঘালয়ত প্ৰৱেশ কৰাত বাধা দিছে। ডাউকি চেৰাপুঞ্জীৰ প্ৰৱেশ পথত উৎপত্ত পৰিস্থিতি। অসমৰ টেক্সি চালকৰ মাজত লাগিছে এতিয়া হাহাকাৰ। অসমৰ টেক্সি চালকক হাৰাশাস্তি কৰাৰ অভিযোগ। আবদ্ধ হৈ আছে 100ৰো অধিক বাহনসমূহ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে আৰক্ষীৰ দল। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে আজি পুৱা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। খহি পৰিল 3মহলীয়া প্ৰকাণ্ড অট্টালিকা। অট্টালিকাৰ ধ্বংসস্তব্ধ হৈ পৰিছে বহু লোক। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰীৰ দল। 2জন লোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ